আপনার ঘৰত এই ঘটনা হয়েছে? এইখন আমার ঘর। স্বামীর নাম কি? আব্দুর রফিক। কি হয়েছে ঘটনা? মানে ৰাতিপুৱা কালি দুটা গৰু আনিছোঁ আমি, দুটা ল'ৰা ছোৱালী আছে দুজন, সেই দুজনৰ আকিকা কৰিম। এইটোতো আকিকাটো আছে আমাৰ মাজত, এইটো আকিকা কৰিব লাগে ল'ৰা ছোৱালী হ'লে। সেইকাৰণে আমি আমাৰ নিয়ম অনুযায়ী আকিকা কৰিম বুলি দুটা গৰু আনিছোঁ। আনি কিনে আকিকা কৰিম, ৰাতিপুৱা কাটিছোঁ। বাউণ্ডাৰী আছে আমাৰ ঘৰৰ ভিতৰত, বাউণ্ডাৰী আছে, গেট আছে, গেটৰ ভিতৰত কাটিছোঁ। চবখিনি ঘৰৰ ভিতৰত কৰি আছোঁ। ইয়াৰ মাজতে ରଣ নামৰ মানুহজন, ৰণী আৰু এজনৰ নাম কৈছে, নামটো মই ভালকৈ শুনা নাই, মই মাইণ্ড কৰা নাই নামটোৰ কথা। কমপ্লেইন কৰিছে থানাৰ লগে লগে পুলিচ চিভিল ড্ৰেছত আহিছে। এজন চিভিল ড্ৰেছত আহিছে আৰু বাকীখিনি ইয়াত আহিছে, ড্ৰেছত আহিছে। আহি কিনে এইবিলাক ফটো চটো ওলা বুলি ধমকি দি আছে। আমি চব ওলাম, গাড়ীত উঠাইছোঁ। এই মাজতে আকৌ 2-3 গাড়ী পুলিচ আহি চিজ কৰি আছে, ফটো উঠাইছে, ভিডিঅ' কৰিছে। আপোনালোকৰ যদি বিশ্বাস নহয় তেতিয়াহ'লে আমাৰ চাৰিওফালে ফটো ভিডিঅ' কৰি চাওক, বাউণ্ডাৰী আছে নে নাই চাওক। নিয়ম আছে জানো, এইটো আমাৰ ভুল হৈছে। কিন্তু আমাৰ বাউণ্ডাৰীৰ ভিতৰত, পাট্টাদাৰী মাটিৰ ভিতৰত, আমাৰ বাউণ্ডাৰীৰ ভিতৰত কৰিছোঁ। যিমানে আপোনাৰ পাট্টাদাৰী মাটি হওক, বাউণ্ডাৰী ৱাল হওক, কিন্তু নিয়ম যিটো আছে 5 কিলোমিটাৰ ভিতৰত কৰিব নোৱাৰে কৰিছোঁ। কিন্তু বেয়া গালি গালাজ দিছে, উঠাই লৈছে, উঠ নহ'লে মাৰি। ময়ো যাব খুজিছিলোঁ, মোক লোৱা নাই কিয়? ময়োতো মাদাৰচোদ বুলি গালি দিছে। আৰু তোৰ ল'ৰাক কুৰবানী কৰ, মানুহে মানুহক কুৰবানী কৰিব পাৰে জানো? কুৰবানী যদি কৰিব পাৰিলে হয় তেতিয়াহ'লেতো মানুহে কুৰবানী কৰিলে হয়, তেতিয়াহ'লে গৰু ছাগলী কৰিলে নহয়। চিভিল ড্ৰেছত অহা মানুহজনে কৈছে, মইতো চিনি নাপাওঁ। পুলিচৰে মানুহ হ'ব। তাৰমানে আমাৰ মানে মুছলিম ধৰ্মত মানে আকিকা বুলি এটা হেৰি আছে। এই আকিকাৰ কাৰণে কিন্তু দুজন হেৰিৰ আকিকা আছিলে, দুজনৰ। আমি দুটা গৰু মানে বাউণ্ডাৰীৰ ভিতৰত, কেম্পাছৰ ভিতৰত মানে একেবাৰে গেট চেট মাৰি ফেলাই কৰিছোঁ। কৰাৰ পিছত মানে প্ৰায় শেষে হৈছে। এইখিনি আমি মানে হেৰি কৰি দিম, ডিষ্ট্ৰিবিউট কৰি দিম। এইখিনি সময়ত মানে আমাৰ ছেকেণ্ড OC ছাৰ বুলি মানে শুনা পালোঁ। এইটো কোন হয়, সঞ্জয় সোণোৱাল নে কিবা নাম আছিলে। তেওঁ আহিলে, অহাৰ পিছত আমাক ক'লে যে এইখিনি উঠাই বাহিৰত হেৰিত লৈ যোৱা, গাঁৱত লৈ যোৱা। আমি ৰেডি কৰিলোঁ, গাঁৱত লৈ যাম। তেতিয়া আকৌ কি কৰিলে, আমাৰ এই যিজন মানে মালিক আব্দুৰ ৰফিক, তেওঁক মানে উঠাই থানাত লৈ যাব ওলালে। তেতিয়া আমি ক'লোঁ ছাৰ আপুনি কোৱাৰ পিছত মানে আকৌ থানাত লৈ আছোঁ। নাই, থানাত ল'ব লাগিব, OC ছাৰে কৈছে। এতিয়া থানাত লৈ গ'ল, যিহেতু আমি কেম্পাছৰ ভিতৰত কৰিছোঁ। ছাৰে কোৱাৰ পিছত আমি লৈ গৈ আছোঁ। এইখিনি মানে কি, ছাৰে আকৌ মানে কিবা মানে বেয়াকৈ গালি দিলে আমাক। হেৰি মানে বাচ্ছাৰ কথা কোৱাৰ লগে লগে বেয়াকৈ গালি দিলে যে বাচ্চাক কুৰবানী দিব, মানে কিয় কুৰবানী দিব লাগে, বাচ্চাক কুৰবানী দিয়া, এনেকুৱা কথা বিহেভ কৰিলে আমাৰ লগত। গৰু দুটা গৰু। ইয়াৰ পৰা হিন্দু ফেমিলি কিমান দূৰত আছে? ইয়াত ভালেই দূৰ আছে। কিমান মিটাৰ হ'ব? ইয়াৰ পৰা আপোনাৰ প্ৰায় 100 মিটাৰ মান হ'ব। 100 মিটাৰ বেছি হ'ব, 100 মিটাৰ বেছি হ'ব, 100 মিটাৰ বেছি হ'ব, 500 মিটাৰ হ'ব। থানা কিমান দূৰত আছে? থানা ইয়াৰ পৰা আপোনাৰ 1/2 কিলোমিটাৰ। হয়, কিন্তু এটা নিয়ম আছে নহয় আসাম গভৰ্ণমেণ্টৰ, যে য'ত হিন্দু বস্তি আছে তাৰে 5 কিলোমিটাৰ ছাৰাউণ্ডিঙত কাটিব নোৱাৰে বুলি আমাৰ নিয়ম আছে। যিহেতু আমাৰ হয়, ভুল হ'ব পাৰে। যেতিয়া আমি ভিতৰত কাটিছোঁ, তাৰপিছত ছাৰে কোৱাৰ পিছত আমি হেৰি কৰিছোঁ। আমাৰ যিহেতু ভিতৰত কৰা হৈছে, এইখিনি বাহিৰত কৰা নাছিলোঁ। আমি কেম্পাছৰ ভিতৰত কৰিছোঁ, যে গেট আছে। ইয়াততো মুছলিম, চব মুছলিমেই আছে, যিখিনি আছে এইখিনি মুছলিম আছে। এতিয়া কমপ্লেইন কোনে কৰিছে গম নাপালোঁ। পুলিচে এতিয়ালৈকে মানে কমপ্লেইন কোনে কৰিছে এইটো কোৱা নাই এতিয়ালৈকে। এতিয়া মানে বস্তুখিনি মানে হেৰিখিনি চিজ কৰিব বুলি কৈ আছে। নাই, মই ৰাতিপুৱা গম পালোঁ, গম পোৱাৰ পিছত ইয়াতে আহিলোঁ। অহাৰ পিছত চালোঁ যে পুলিচো আহিছে। পুলিচ অহাৰ পিছত তেওঁলোকে চালে যে ইয়াতে গৰু দুটা কাটিছে আৰু ছাৰাউণ্ডিং আমাৰ হিন্দু এৰিয়া, মাজতে 4-5টা ঘৰমান মুছলিমৰ ঘৰ আছে। তেওঁলোকে কিবা কৈছে যে তেওঁলোকৰ কিবা আকিকা আছে বুলি, এই কৈ তেওঁলোকে গৰু দুটা কাটিছে। আৰু যিহেতু ছাৰাউণ্ডিং হিন্দু, তেওঁলোকে এইটো কৰিব নালাগে। এতিয়া পুলিচে আহিছে, পুলিচে আইনী প্ৰক্ৰিয়াৰে যি কৰিবলগীয়া আছে কৰি আছে। না, বাউণ্ডাৰীৰ ভিতৰত কৰিলেও যিহেতু ছাৰাউণ্ডিং আমাৰ হিন্দু এৰিয়া, তো চৰকাৰৰ এটা গাইডলাইন আছে যে 5 কিলোমিটাৰ এৰিয়াৰ ভিতৰত গৰু কাটিব নোৱাৰে। তথাপি
তেওঁলোকে জোৰকৈ কাটিছে, এইটো বৰ বেয়া কথা। এতিয়া আৰু কি কৰিছে মানুহজনক? ঘৰৰ গৰাকীক থানাত লৈ গৈছে আৰু বাকী যিখিনি আছে তেওঁলোকে কৈছে যে চিজ কৰিব বুলি তদন্ত কৰি আছে আৰু আইনী প্ৰক্ৰিয়াৰে যি হয় পুলিচে কৰিব এইটো।